শিক্ষকৰ ক্ষেত্ৰত এতিয়া 4জন পিজিটি টিচাৰ তেখেতসকলৰ আছে। আমি অহা 20-25 দিনৰ ভিতৰতে আমি জিটি আৰু পিজিটি গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰ এপইণ্টমেণ্ট দিবলৈ গৈ আছোঁ প্ৰায় 1400। এই 1400 টিচাৰটো ভেকেণ্ট পোষ্টৰ এগেইনষ্টত দিয়া হ'ব। নাঙলভাঙা আমাৰ যিটো নৱোদয় হায়াৰ ছেকেণ্ডাৰী স্কুল এইটো নতুনকৈ আপগ্ৰেডেশ্যন হৈছে কাৰণে ইয়াত ভেকেণ্ট পোষ্ট বুলি কথা নাই, কিন্তু ওচৰে পাজৰে হায়াৰ ছেকেণ্ডাৰী বিলাকত যেতিয়া আমি শিক্ষকটো দিম ইয়াত কিছুমান টিচাৰ আৰু এটাচমেণ্টত ৰাখিব পাৰিম। আৰু তেখেতৰ যিহেতু হাইস্কুলতে প্ৰায় 10জন শিক্ষক ভেকেণ্ট হৈ আছে, এই হাইস্কুলত যিসকলে এপইণ্টমেণ্ট পাব তাৰ ভিতৰত নিশ্চয় কোনোবা MA পাছ পোষ্ট গ্ৰেজুৱেট টিচাৰ আহিব, তেতিয়া তেখেতসকলে তাতে শিকাব পাৰিব। গতিকে আজি আমি এটা কথা তেখেতৰ কথাৰ পৰা মই নোট কৰি লৈছোঁ, আমি এপইণ্টমেণ্ট দিয়া সময়ত চাই ল'ম যে ক'ৰবাত তেখেতৰ পলিটিকেল চায়েন্স আছে, এতিয়া ইকনমিক্স লাগে। চ' আমি এপইণ্টমেণ্ট দিয়া সময়ত চেষ্টা কৰিম যে ইয়াত কোনোবা ইকনমিক্স লৈ পেলাই MA পাছ কৰাজন যাতে দিব পাৰোঁ, তেতিয়া হাইস্কুলতো হায়াৰ ছেকেণ্ডাৰীতো পঢ়াব পাৰিব। তেখেতে কৈছে যে আমাক এডুকেশ্যনৰ লাগে, চ' আমি চেষ্টা কৰিম যে কোনোবা এডুকেশ্যন লৈ MA পাছ কৰাজন যাতে ইয়াতে দিব পাৰোঁ। আৰু ইংলিছৰ লাগে চেষ্টা কৰিম যে আমি ইংলিছত মানে MA পাছ কৰা এজন দিব পাৰোঁ, তেতিয়া দুটা কামেই ইয়াতে হৈ যাব। অহা আমাৰ SIOৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াও আমাক সহায় কৰি আছে। প্ৰায় 600তকৈ অধিক আমাৰ এলিমেণ্টাৰী টিচাৰ এপইণ্টমেণ্ট হ'ব, তেতিয়া নিশ্চয় কিছুমান টিচাৰ ইয়াতো এলিমেণ্টাৰী লেভেলত ভেকেণ্ট পোষ্ট আছে যদি এই টিচাৰখিনিও ইয়াতে আহি যাব। গতিকে আজিৰ সময়ত 100তকৈ অধিক এটা ক্লাছত ষ্টুডেণ্ট আছে, 150-200লৈকে ষ্টুডেণ্ট আছে, সেইটোতো এটা চাইডত চাব গ'লে এটা ডাঙৰ ক্ৰাউড হয়। মেনেজমেণ্টটো আমাৰ যিটো নেকি 40জন এটা ক্লাছৰুমত থাকিব লাগে, তো 200জন ল'ৰা ছোৱালীক এজন শিক্ষকে শিকোৱা মানে সেইটো বহুত বেছি ভাল মানে শিক্ষা দিব নোৱাৰিব। চ' সেইটো ডাঙৰ এটা সমস্যা। আমি চেষ্টা কৰিম যে অহা 6 মাহৰ ভিতৰতে আপোনালোকৰ 6টা ক্লাছৰুমটো নিৰ্মাণ কৰি যাতে এই ছাত্ৰ ছাত্ৰীক আপুনি ছেকশ্যন কৰিব পৰা যায়, তেনেকুৱা অলপ চেষ্টা কৰিম। শিক্ষকৰ ক্ষেত্ৰত এতিয়া 4জন পিজিটি টিচাৰ তেখেতসকলৰ আছে। আমি অহা 20-25 দিনৰ ভিতৰতে আমি জিটি আৰু পিজিটি গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰ এপইণ্টমেণ্ট দিবলৈ গৈ আছোঁ প্ৰায় 1400। এই 1400 টিচাৰটো ভেকেণ্ট পোষ্টৰ এগেইনষ্টত দিয়া হ'ব। নাঙলভাঙা আমাৰ যিটো নৱোদয় হায়াৰ ছেকেণ্ডাৰী স্কুল এইটো নতুনকৈ আপগ্ৰেডেশ্যন হৈছে কাৰণে ইয়াত ভেকেণ্ট পোষ্ট বুলি কথা নাই, কিন্তু ওচৰে পাজৰে হায়াৰ ছেকেণ্ডাৰী বিলাকত যেতিয়া আমি শিক্ষকটো দিম ইয়াত কিছুমান টিচাৰ আৰু এটাচমেণ্টত ৰাখিব পাৰিম। আৰু তেখেতৰ যিহেতু হাইস্কুলতে প্ৰায় 10জন শিক্ষক ভেকেণ্ট হৈ আছে, এই হাইস্কুলত যিসকলে এপইণ্টমেণ্ট পাব তাৰ ভিতৰত নিশ্চয় কোনোবা MA পাছ পোষ্ট গ্ৰেজুৱেট টিচাৰ আহিব, তেতিয়া তেখেতসকলে তাতে শিকাব পাৰিব। গতিকে আজি আমি এটা কথা তেখেতৰ কথাৰ পৰা মই নোট কৰি লৈছোঁ, আমি এপইণ্টমেণ্ট দিয়া সময়ত চাই ল'ম যে ক'ৰবাত তেখেতৰ পলিটিকেল চায়েন্স আছে, এতিয়া ইকনমিক্স লাগে। চ' আমি এপইণ্টমেণ্ট দিয়া সময়ত চেষ্টা কৰিম যে ইয়াত কোনোবা ইকনমিক্স লৈ পেলাই MA পাছ কৰাজন যাতে দিব পাৰোঁ, তেতিয়া হাইস্কুলতো হায়াৰ ছেকেণ্ডাৰীতো পঢ়াব পাৰিব। তেখেতে কৈছে যে আমাক এডুকেশ্যনৰ লাগে, চ' আমি চেষ্টা কৰিম যে কোনোবা এডুকেশ্যন লৈ MA পাছ কৰাজন যাতে ইয়াতে দিব পাৰোঁ। আৰু ইংলিছৰ লাগে চেষ্টা কৰিম যে আমি ইংলিছত মানে MA পাছ কৰা এজন দিব পাৰোঁ, তেতিয়া দুটা কামেই ইয়াতে হৈ যাব। অহা আমাৰ SIOৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াও আমাক সহায় কৰি আছে। প্ৰায় 600তকৈ অধিক আমাৰ এলিমেণ্টাৰী টিচাৰ এপইণ্টমেণ্ট হ'ব, তেতিয়া নিশ্চয় কিছুমান টিচাৰ ইয়াতো এলিমেণ্টাৰী লেভেলত ভেকেণ্ট পোষ্ট আছে যদি এই টিচাৰখিনিও ইয়াতে আহি যাব। গতিকে আজিৰ সময়ত 150তকৈ অধিক এটা ক্লাছত ষ্টুডেণ্ট আছে, 150-200লৈকে ষ্টুডেণ্ট আছে, সেইটোতো এটা চাইডত চাব গ'লে এটা ডাঙৰ ক্ৰাউড হয়। মেনেজমেণ্টটো আমাৰ যিটো নেকি 40জন এটা ক্লাছৰুমত থাকিব লাগে, তো 200জন ল'ৰা ছোৱালীক এজন শিক্ষকে শিকোৱা মানে সেইটো বহুত বেছি ভাল মানে শিক্ষা দিব নোৱাৰিব। চ' সেইটো ডাঙৰ এটা সমস্যা। আমি চেষ্টা কৰিম যে অহা 6 মাহৰ ভিতৰতে আপোনালোকৰ 6টা ক্লাছৰুমটো নিৰ্মাণ কৰি যাতে এই ছাত্ৰ ছাত্ৰীক আপুনি ছেকশ্যন কৰিব পৰা যায়,
তেনেকৈ অলপ চেষ্টা কৰিম